ৰীনা আণ্টি ব্লগলৈ আপোনালোকক স্বাগতম। আজি মই ভাবিছোঁ জলফাই আচাৰ বনাম বুলি আপোনালোকৰ লগতে ৰেচিপিটো শ্বেয়াৰ কৰোঁ। জলফাই টেঙা মিঠা আচাৰ বনাম। যিহেতু এতিয়া ৰমজান মাহ আহি আছে, এতিয়া এইটো মানে ৰমজান মাহত বনালে মানে যিহৰ লগতে আপোনালোকে খাব পাৰিব, চব বস্তুৰ লগতে খাব পাৰিব, ভাতৰ লগতো খাব পাৰিব, ৰুটিৰ লগতো খাব পাৰিব, ব্ৰেডৰ লগতো খাব পাৰিব, এনেই মন গ'লে এচামুচ খাব পাৰিব। টেঙা মিঠা আচাৰ বনাইছোঁ। আহকচোন ইয়াৰ লগত কি কি দিব লাগে আপোনালোকক মই দেখুৱাওঁ। দিছোঁ অকণমান বেছি হ'ব জলফাই। তাৰপাছতে 1 কেজি জলফাইৰ কাৰণে এয়া লৈ লৈছোঁ মই। এই গোটা ধনিয়া এইটো হ'ল 2 চামুচ, তাৰপাছতে গোটা চামুচ এইটো জিৰা 2 চামুচ, চফ 2 চামুচ, চব 2 চামুচ, তাৰপাছতে ঢাকনটো ভালকৈ মাৰি দিয়ক, পৰি যাব। তাৰপাছতে এইটো জোৱাইন গুটি এইটোও 2 চামুচ দিছোঁ। মই মেথিটোহে নাই লোৱা দেই, মেথিটো এই পাঁচফোৰণ হেৰিতে আছে, সেইটো হৈ যাব, বেছি নিদিওঁ, তিটিকি লাগিব। এয়া সৰিয়হ 2 চামুচ, ইয়াতে কালজিৰা অকণ আছে, বেছি নিদিওঁ, কালজিৰা বেছি দিলে হেৰি লাগে, এইকণহে দিম দেই মই। এয়া অকণ দিছোঁ, মানে 1 চামুচ, সৰু চামুচৰ 1 চামুচ এয়া দিছোঁ। তাৰপাছতে এয়া হ'ল জলকীয়া, এয়া তেজপাত ডাঙৰ আছে, 3 খিলামান দিলে হ'ব। তাৰপাছতে এয়া আধা কেজিছে অকণমান কম আছে গুৰটো, এয়া গুৰ লৈছোঁ। তাৰপাছত এইটো ৰেড চিলি পাউডাৰ, এয়া মিঠাতেল, এইটো হ'ল ভিনেগাৰ। তাৰপাছতে অকণমান ইয়াত মই ক'লা নিমখ দি দিম। তাৰপাছত হিং অকণমান ব্যৱহাৰ কৰিম, হিংটো অকণমান। এতিয়া এয়া মই ভাজিম। এতিয়া মই এয়া জুইকুৰা ধৰি ল'লোঁ। কেঁচা জুইত মানে চৌকাতে বনাই ভাল লাগে, গেছত বনালে মানে মোৰ বৰ ভাল নালাগে। আচাৰবোৰ মানে জুইত দিলে মানে অকণ ভাল লাগে। আচাৰ পিঠা এইবিলাক ন, আচাৰ পিঠা মানে জুইত বনালে মানে ভাল লাগে যিকোনো বস্তু। আৰু মাংসবোৰ বনালেও বৰ ধুনীয়া টেষ্ট এটা আহে জুইত। গেছৰবোৰতো আজিকালিহে এইবোৰ, আগৰ মানুহবোৰচোন আমাৰ আইতাহঁতে সেইবোৰ চব জুইয়ে ব্যৱহাৰ কৰে সিহঁতে। আমাৰ এতিয়া জুই গেছ পাই আমি বহুত আৰামে পালোঁ আৰু। হ'লেও ময়ো বহুত আগৰ পৰা খৰিতে বনোৱা বাৰু। এতিয়া হেৰি কৰিছোঁ, মই যেতিয়া গেছ আনিছিলোঁ প্ৰথম, তেতিয়া আছিলে গেছৰ দাম 35 টকা। চিলিণ্ডাৰৰ দাম নে? চিলিণ্ডাৰ এটা চিলিণ্ডাৰ ভৰাইছিলোঁ। মোক ক'ৰবাত চিলিপ আছে নেকি চাব লাগিব মই, পুৰণা চিলিপ। তাৰপাছত হ'ল 45, লাহে 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 বাঢ়ি বাঢ়ি গৈ থাকিলে আৰু এতিয়া 1000 টকা। এতিয়া হ'ল 1000। এতিয়া মই এয়া কাঢ়াখন পাতিছোঁ, গৰম হওক। এইটো এতিয়া গৰম হ'ল, এইখিনি মই দি লৈছোঁ ইয়াতে, দি লৈছোঁ। আপোনালোকৰ হয়তো মছলাখিনি হেৰি কৰিব পাৰে, পটাটো পিচিব পাৰে, মই হেৰি গ্ৰাইণ্ডিং কৰি ল'ম ধুনীয়াকৈ। এতিয়া মোৰ পটা আছে, মোৰ পটাটো হেৰি মাজত ভাঙি গ'ল, সৰু খালি বেছিকৈ নেভাজোঁ, অকণ গৰমহে কৰিম। মই গুৰটো গলাই লোৱা নাই, গলাই ল'লে মানে কি মই এনেকৈ পিহনাত পিহি লৈছোঁ। আপোনালোকক দেখাই যাম কেনেকৈ দিম মই গুৰটো। এনেকৈ মানে বহুত টাইম লয় ন, টাইম বহুত লয়, আৰু মানে সুবিধাটো এনেকৈ মই বেছি সুবিধা পাওঁ। আপোনালোকে যেনেকৈ সুবিধা পায়, কিন্তু মই এনেকৈ সুবিধাটো মই বেছি পাওঁ মানে। এনেকৈ এবাৰ ট্ৰাই কৰি চাবচোন। এনেকৈ ট্ৰাই কৰি চাব, পটককৈ গলি যায় গুৰটো আৰু ধুনীয়াকৈ হেৰি হৈ যায় মানে। এতিয়া এই জলফাইখিনি এনেকৈ কুটুৰি কুটুৰি কাটি দিছোঁ, তেতিয়াহে ভিতৰলৈকে হেৰি সোমাব মানে মছলাবোৰ। তাৰপাছত এয়া মছলাখিনি মই গ্ৰাইণ্ডিং কৰি আনিলোঁ। এয়া মানে মছলাটো একেবাৰে গুড়ি নকৰিব, দাৰদাৰা টাইপৰ থাকিব, গোটা গোটা অকণমান মানে হেৰি কৰি। এইখিনি এনেকৈ হেৰি কৰি দিছোঁ জলফাইখিনি, এয়া তেতিয়া মানে বস্তুটো হেৰি লাগিব, খাই পেলাই টেষ্ট লাগে ন, খাই টেষ্ট লাগিব। নালাগে। এতিয়া সময় লাগিব মোৰ, গৰম হ'ল। এতিয়া মই তেল দি দিছোঁ ইয়াত,
তেল আপুনি কিমান লৈছে? মই 1 লিটাৰ লৈছোঁ। 1 লিটাৰ নিদিওঁ গোটেইখিনি তেল, আগে চাই লওঁ, পিছত আকৌ গৰম কৰিও দিব পাৰিম নহয়। ওপৰত দিব পাৰিব নহয় ন? গৰম কৰি মই এতিয়া আধা লিটাৰ লৈ লৈছোঁ দেই। আধা বটল দিলোঁ মুঠতে, 1 লিটাৰ বটলে আধা দি দিছোঁ। আধা চাই লৈচোন। মিঠা আচাৰ নহয়, আকৌ বেছি তেল দিলেও ভাল নালাগিব নহয়। এইটো আচাৰটো মই লগালগ বনাই খামেই, খতমেই হ'ব আমাৰ। মানুহে কৈ বোলে এমাহমান থ'ব বোলে, আমাৰ মানে এইটো আচাৰ লগালগ বনাই লগালগ খাব পাৰি। লগালগ খাব পাৰি, নাথাকে। আমাৰ এজনী যোনজনী কৈ আছে সেইজনী অকণ খকুনি। আচাৰ বুলি ক'লে তাই মুখৰ পানী পৰে টেপাক টেপাককৈ। এনেকৈ হেৰি কৰি তেলেই গৰম হোৱা নাই, হেৰি হৈ গ'ল, পূৰা ধোঁৱা নিচিনা হৈ গ'ল গৰম হৈ পেলাই। তাৰ মিঠাতেলৰ সেই গোন্ধটো গ'ল। এতিয়া মই ইয়াত হিং দি দিছোঁ। হিং দিয়াৰ লগে লগে জলফাইখিনি ভাজি ল'ম। ইয়াত মই নিমখ নিদিওঁ, অকণমান মানে নিমখত মই এমাহমান হৈ গ'ল ডুবাই থোৱা, সেইকাৰণে মই নিমখটো নিদিওঁ ইয়াত। এইখিনি এতিয়া লাহে লাহে জলফাইখিনি এৰি দিছোঁ দেই ইয়াত। এইখিনি এতিয়া এৰি দিছোঁ, ভাজি লওঁ আৰু মানে গলি লওক, তাৰপাছতহে মছলাবোৰ দিম মই। অকণ ভাঙি যোৱা হ'লে ভাল লাগে খাই। ভিজাই লওঁ, তেতিয়াহে একেদিনে খাব পৰা হ'ব। কিছুমানে আকৌ গুটি নিদিয়ে ন, গুটি নিদিলে খাই ভাল নালাগে। নাই, গুটিটো নিদিলে আচাৰ জলফাই খাইছোঁ বুলি কেনেকৈ গম পাম ন? গুটিটো চুপিহে ভাল লাগে ন দাইলৰ লগত? সেইটো চুপি খাই ভাল লাগে। হয়তো আচাৰটো পৰা অকণমান কাৰণে মচুৰ দাইল অকণমান বনালে মানে তাতে দালিতে অকণমান গুটি এটাকে এৰি দিওঁচোন আচাৰৰ পৰা, খাই গোন্ধটোও ভাল লাগিব, টেষ্টটো ওলায়। এনেকৈ দি খাই চাবচোন। আচাৰৰ এই জলফাই গুটিবোৰ বা হ'লেও অকণ আচাৰ অকণমান দাইলত দি চাবচোন, কেতিয়াবা খাই ভাল লাগে। এতিয়া সেয়া ক'লা নিমখ দি দিলোঁ মই। এয়া অকণমান সিজাই ল'লোঁ জলফাইটো, এনেও গলি আছে বাৰু, তথাপিও অকণ সিজাই লৈছোঁ। এইখিনি এতিয়া দি লৈছোঁ, গোটেইখিনি নিদিওঁ বাৰু, প্ৰথম চাই লৈচোন। একেবাৰে আকৌ গুড়ি হোৱাৰ পাছত আকৌ মছলাটো বেছি হৈ যায়। তাৰপাছতে এয়া জলকীয়া গুড়ি 1 চামুচে দিছোঁ দেই জলকীয়া গুড়ি। এই হালধি দি দিছোঁ। লাষ্টত অকণমান গুড়টো দিম, মছলাখিনি অকণমান হেৰি কৰি লওঁ। আৰু মছলা লাগিব নি বাৰু? চাই লওঁ, টেঙা মিঠা নহয় জানো, সেইকাৰণে মানে মছলাটো বেছি দিলেও বেয়া লাগিব খাবৰ কাৰণে। অকল টেঙা থাকে মানে গুড় নিদিয়াকৈ যদি বনালেহেঁতেন বেছি মছলা দিব লাগিব, কিন্তু এইটো যি হয় যে টেঙা মিঠা হয়, সেইকাৰণে মছলাটো চাই লৈছোঁ, একেবাৰে দি দিয়া নাই মই। এতিয়া কিন্তু কালাৰটো আহি গ'ল ধুনীয়া, হয় নাই? চাই লওঁ এইখিনিয়ে হ'ব নেকি মছলাটো। এইখিনি অৰ্ডাৰৰ কাৰণেহে বনাই আছে আকৌ সেনেকৈ? এইখিনি অৰ্ডাৰৰ কাৰণে আছে, এইখিনি যাব নাহৰণি। এইখিনি আচাৰ যাব নাহৰণি। আমাৰ বিয়নী দোকান আছে, তাত অৰ্ডাৰ দিছে। এতিয়া আমাৰ ৰোজা মাহ, সেই ৰোজা মাহত আচাৰটো খাব, সেইকাৰণে দি দিছোঁ। বনাই পেলাই সেই অৰ্ডাৰৰ কাৰণে বনাই আছোঁ মই। এইখিনি আচাৰটো হৈ গ'ল যেন লাগিছে মোৰ, মছলাখিনি আৰু নিদিওঁ নেকি। এইখিনি হ'ল, মই এতিয়া ইয়াত গুড় দি দিওঁ। গুড়ো অলপ অলপকৈ দিওঁ, একেবাৰে দি নিদিওঁ। বেছি মিঠা হ'লেও মানে বস্তুটো টেঙা মিঠাটো নাথাকিব। অকণ অকণ দি চাই লওঁ। যি হয় কি মই আধা কেজি অকণ কম লৈছোঁ গুড়।
গুড়া এতিয়া অকণ পানীৰ নিচিনা এৰিব, অকণমান সিজাব লাগিব। আৰু বেছিকৈ সিজাই দিলেও টান হৈ যাব আকৌ, বেছিকৈও হেৰি নকৰিব, লাৰু বনি যাব। পাছত গৈ লাৰুহে বনিবগৈ। সেইকাৰণে মই অকণ জুইটো কমাই দিছোঁ। পাছত বুলিবা এই লাৰুৱে হ'ল। আপোনালোকে আচাৰটো কি শিকাইছিলে? জলফাই লাৰু। জলফাই হ'ব, জলফাই লাৰু হ'লেও খাব পাৰিব। এতিয়া হৈ গ'ল, মই অকণমান চাওঁ। মজা। মই জুইটো কমাই দিছোঁ, উলিয়াই দিছোঁ। এইখিনি যি আছে সেইখিনিতে হৈ যাব। আৰু অকণমান জুইটো দিয়ে দিওঁ এইখিনি। মিঠাটো হৈছিলে নাই? মিঠাটো হৈছে নাই? মিঠা হৈছে, অলপ কম হৈছে। মানে আধা কেজি লাগিয়ে, আধা কেজি অকণ কমে লাগিয়ে গ'ল। গোটেইখিনি দি দিলোঁ, সেইকণ থাকিলে। গোন্ধটো মজা ওলাইছে আকৌ দেই। কালাৰটো ধুনীয়া আহিছে, মজা কালাৰ ইয়াৰ। এনেকৈ জুইটো উলিয়াই দিলোঁ। আৰু হ'ব লাগিব নেকি? আৰু হৈ থাকিব লাগিব নেকি? নাই, এইটো নমাই দিম, হৈ গ'ল, লগভগ হৈ গ'ল আৰু। এইখিনি আৰু হেৰি কৰিবলৈ নাই। এইখিনি অকণ সিজি যাব গুড়খিনি তেতিয়া। এতিয়া বৈয়াম এটাত ভৰাই থৈ দিম, ধুনীয়াকৈ হৈ থাকিব এইটো। তেলটো নালাগিব নেকি মোৰ? তেল হৈ যাব হয় নাই? হৈ যাব। তেল হৈ যাব। বেছি মিঠাটোত তেল বেছি দিলে মানে মিঠাটো গম নাপায়। হৈ গ'ল, লগত আচাৰ হৈ গ'ল মোৰ। সেইটো আচলতে কেনেকৈ কম তেলতে বনাব পাৰি সেইটো। মিঠাটো মানে তেল কম দিলে হয়। এতিয়া সেইটো টেঙা থকাটো ইয়াত আৰু তেল দি পেলাই জুবিয়াই থ'লে মানে বস্তুটো আচাৰটো ডুবি থাকিলে ভাল হয়। যিহেতু এইটো খতমেই হৈ যাব, মানে বেছি টাইম লাগি নাথাকে। ধুনীয়াকৈ গলি গলিছে নাই, এয়া পিটিকিলে গুচি গৈছে। এয়া দেখিছে নাই ধুনীয়া। এয়া আৰু মই কাটি দিছোঁ কেলৈ মানে ভাঙি ভাঙি দিছোঁ, মছলাবোৰ ইয়াত সোমাই যাব। আৰু খাই মিঠা আচাৰটো মানে অকণমান হেৰি হ'লে খাই ভাল লাগে। এনেকৈ বনাই পেলাই এবাৰ খাই চাব, তাৰপাছত মোক ক'ব কেনেকুৱা লাগিলে। মজা। হয়তো কাৰোবাক লাগে যদি, মোৰ ওচৰত এতিয়া বৰ্তমান জলফাই আছে, লাগে যদি ক'ব, মই বনাই পেলাই দিম। যিহেতু এতিয়া ৰমজান মাহ আহিয়ে আছে, আপোনালোকে খাব পাৰিব। গধূলি সময়ত যিকোনো ৰোজা ধৰি মানে মুখখন অকণ বেয়া লাগি থাকে ন, এই টেঙাবোৰ অকণমান খালে মানে ভাল লাগে। অকণমান ভাতৰ লগতে হওক বা পোলাও লগতে হওক বা ৰুটি পৰঠাৰ লগতে হওক, খাই মানে টেষ্টটো অকণ ভাল লাগিব। আপোনালোকে এনেকৈ বনাই চাব কেনেকুৱা লাগে। মোৰ এইখিনি হৈ গ'ল। তো ফ্ৰেণ্ডছ, মোৰ আচাৰখিনি হৈ গ'ল বনোৱা। এতিয়া লগাই খাব পাৰি। এইটো পদ্ধতি যোনটো মই যেনেকৈ বনাইছোঁ, আপোনালোকে সেইটো চিষ্টেমত আপোনালোকে বনাই চাব। লগালগ খাব পাৰিব, ভালো টেষ্টো হয় খাবলৈ। টেঙা মিঠা ভাল লাগে। বুঢ়া ডেকা জীয়ৰী চবেই খাব পাৰিব এইটো। সৰু ল'ৰা ছোৱালীকো খুৱাব পাৰিব, জ্বলা সৰু ল'ৰা ছোৱালীকো খুৱাব পাৰিব, ইমান জ্বলা নাই। আৰু আজি মোৰ আচাৰটো হৈ গ'ল বনোৱা। আজি ভিডিঅ'টো ইয়াতে সামৰিম। আশা কৰোঁ আপোনালোকে চাই ভাল পালে আৰু বনাই চাব, ভাল পাব খাই। আশা কৰোঁ ভিডিঅ'টো দীঘল হ'ল বহুতে, মই ভিডিঅ'টো ৰাখিছোঁ। আশা কৰোঁ আপোনালোকে যাতে মোৰ ভিডিঅ'টো চাই ভাল পায় আৰু আপোনালোকে লাইক কমেণ্ট মৰমো দিব, সদায় দি যায়। এইকেইদিন মোৰ ভিডিঅ'টো আপোনালোকে চোৱা নাইকিয়া, অকণ চাব, মৰম দিব ভিডিঅ'টো। চ' আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।